পুনৰ বৰপেটাৰ চিলনীশ্বৰ তাজক এইবাৰ মহিলাৰ নহয়, এইবাৰ যুৱকৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন। বৰপেটাৰ ২ নং বাবুপাৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বাইকত অহা ২ দুৰ্বৃত্ত স্কুটি লৈ বজাৰৰ পৰা নিজ ঘৰ অভিমুখে গৈ থকাৰ সময়তে স্কুটিৰ পৰা গতিয়াই পেলাই ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নি পলাই পতং দিয়ে। বৰপেটাৰ বাবুপাৰা নিবাসী সুবীৰ সাহা তথা অৰূপৰ সৈতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বৰপেটাৰ চহৰৰ মাজমজিয়াত অৱস্থিত বাবুপাৰাত এনেকুৱা ঘটনা সংঘটিত হোৱাত এতিয়া উদ্বেগ প্ৰকাশ কৰিছে স্থানীয়জে। ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে সুবীৰ সাহা। ঘটনাস্থলীতে বৰপেটাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। ৰাস্তাৰ পৰা এইপিনে বাইক এটা ৰখি আছিলে, দুটা ল'ৰাটো মিলি পেলাই মোক ৰাস্তাৰ পৰা চাপতকে ধাক্কা মাৰি পেলাই দিলাক, লাঠি মাৰি পেলাই দি কিনে চেইনটো লৈ গুচি গ'ল। এই জেগা বাবুপাৰাত ২ নম্বৰ বাবুপাৰা শনি মন্দিৰৰ ওচৰত। এই জাষ্ট ১৫ মিনিট আগত। কেইটা ল'ৰা আছে? দুটা ল'ৰা আছিলে, এটা হাফ পেণ্ট পিন্ধি আছিলে, এটা হেলমেট পিন্ধি আছিলে। পালচাৰ শনি মন্দিৰৰ পৰা সিপিনে গুচি গ'ল। বহুত স্পীডত আছিলে। সোণৰ চেইন আছিলে। সুবীৰ সাহা। কোনো নিৰাপত্তা নাই। জাষ্ট পাৰাত যদি এনেকুৱা হয়, ২ নম্বৰ বাবুপাৰাত যদি এনেকুৱা হয়, এই শনি মন্দিৰৰ সন্মুখত কেনেকে হ'ব? জাষ্ট ঘৰত যাই আছো, লাঠি মাৰি পেলাই কিনে চেইনটো লৈ যায়, কেনেকুৱা হ'ল? হ'ব নালাগে না? আৰু কি খবৰ দিয়া হৈছে? আমাৰ বৰপেটাবাসীৰ বাবে এটা অত্যন্ত দুখৰ বিষয়। এই সঘনাই যে আমাৰ এই চিলনীশ্বৰ উৎপাত বাঢ়িছে, এইটো আৰক্ষী প্ৰশাসনে এইটো ব্যৱস্থা লৈ আছে নে নাই? আজি এই সন্ধিয়াত চহৰৰ মাজমজিয়াত বৰপেটাৰ বাবুপাৰা ২ নম্বৰ শনি মন্দিৰৰ কাষত এই অৰূপ সাহা মানে ল'ৰাজনৰ পৰা তাক বাইকৰ পৰা পেলাই দি আহত কৰি এই চুৰিকাণ্ড সংঘটিত হৈছে। সেইটো আমি আৰক্ষী প্ৰশাসনক বিশেষভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে এইটোৰ এটা ভালকৈ এটা তদন্ত কৰি এইবিলাক চুৰবিলাক ধৰাৰ ব্যৱস্থা কৰক। আজি আমাৰ ইয়াত চহৰৰ মাজমজিয়াত বৰপেটাৰ ৮ নম্বৰ ৱাৰ্ডত বাবুপাৰাত, য'ত মানুহ সঘনাই মানুহ যাতায়াত কৰি থাকে, ইয়াৰ মাজত এজন যুৱকৰ পৰা যদি এনেকুৱা চেইনটো টানি লৈ যাব পাৰে, তেতিয়া মহিলাসকল কেনেকৈ সুৰক্ষিত থাকিব? মই বিশেষকৈ জিলা প্ৰশাসন আৰু বৰপেটাৰ আৰক্ষী প্ৰশাসন তেওঁলোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এইটো সোনকালে ব্যৱস্থাটো লওক। আজি বৰপেটাত এই ঘটনাটো আজি এইটো প্ৰথম নহয়, এই এনেকুৱা ঘটনা বৰপেটাত সঘনাই হৈ আছে, কিন্তু আৰক্ষী প্ৰশাসন এইবিলাক কিবা ষ্টেপ লৈ আছে নে নাই? যদি লৈ আছে তেতিয়াহ'লে ভাল কথা, কিন্তু যদি এইবিলাক তদন্ত কৰি এইবিলাকক দোষী কৰাটো কৰিব লাগিব, নহ'লে এইবিলাক সঘনাই হৈ থাকিব। আৰু এই যিজন ল'ৰা আজি যিজন ল'ৰাৰ পৰা লৈছে, তেওঁ আজি ভালেই দুখ পাইছে, তাক বাইকৰ পৰা পেলাই দি আজি এই কাণ্ডটো সংঘটিত কৰিছে। মই আৰক্ষী প্ৰশাসনক বিশেষভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে এইটোৰ এটা তদন্ত কৰি এই চোৰৰ যিটো গেং আছে এইটো ধৰিবলৈ চেষ্টা কৰক। নিশ্চয়, কাৰণ এইবিলাক ঘটনা যদি সঘনাই হৈ থাকে তেতিয়া আমি কেনেকৈ নিজকে সুৰক্ষিত বুলি ভাবিম? আজি আমি বজাৰৰ পৰা আহি আছোঁ, বজাৰৰ পৰা আহোঁতে যদি আমাক যদি এনেকুৱা যদি অৱস্থা হয়, তে আমি ক'ত সুৰক্ষিত? আজি চহৰৰ মাজমজিয়াত য'ত আজি সন্ধিয়া ৮টাই বজা নাই, সেই সময়ত দিন দুপৰতে হৈ আছে এইবিলাক ঘটনা, তো ক'ত আমি সুৰক্ষিত? আমাক সুৰক্ষা প্ৰদান কৰিব লাগিব। এইটো আৰক্ষী বিষয়াক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমাৰ ইয়াৰ আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়া, তেওঁ এজন পাৰ্গত আৰক্ষী বিষয়া, তেওঁ ইচ্ছা কৰিলে পাৰিব। আমাৰ জিলা প্ৰশাসন তেওঁ এইবিলাক কৰিব পাৰিব। আমি বিশেষভাৱে অনুৰোধ কৰিছোঁ তেওঁলোকক যেন এইটোৰ ব্যৱস্থা অতি সোনকালে লয়।